ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি পুৰন্দিয়া আঞ্চলিক বহাগী উৎসৱৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰৰ দেউলৰ লগতে ২৭ সংখ্যক পুৰন্দিয়া আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ পুৰন্দিয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে দেউল আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। অন্তিম দিনৰ কাৰ্যসূচীত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে পানেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নাৰায়ণ বৰাই। সন্মানীয় অতিথি হিচাপে পাৰিষদ দিলীপ বড়ো, ফেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, পুৰন্দিয়া সাহিত্য সভাৰ সভাপতি লোকেশ্বৰ বনিয়াৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে। পুৰন্দিয়া আঞ্চলিক ২৭ সংখ্যক এই বহাগী উৎসৱত প্ৰতি বছৰে আমি এই উৎসৱটি পালন কৰি আহিছোঁ। এইবেলেও পুৰন্দিয়া আঞ্চলিক তথা ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰৰ দেউল উৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমাৰ এই বহাগী উৎসৱটি আমি উদযাপন কৰি আহিছোঁ। এইবেলেও আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই বহাগী উৎসৱক আমি এই পুৰন্দিয়া অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি এই উৎসৱটি পালন কৰি আহিছোঁ। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আচলতে 1998 চনৰ পৰা আজি 2024 এই ২৭টা বছৰে এই বহাগী উৎসৱ উদযাপনটিয়ে আচলতে এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি যে আমাৰ মাজত যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে এই সমিল মিলৰ এটা ভাৱ এই বিহু উৎসৱৰ জৰিয়তে আমি আচলতে গোটেই অসমবাসী ৰাইজলৈ এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ। যে পুৰন্দিয়া আঞ্চলিক এই বহাগী উৎসৱ ২৭ বছৰ ধৰি দিলেহি প্ৰত্যেক বছৰে উলহ মালহেৰে উদযাপন কৰা হয়। আৰু এই বিহুটোৰ এটা বিশেষ তাৎপৰ্য কি, এই বিহুটো আমাৰ এই যিটো নেকি ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰৰ যিটো দেউল উৎসৱ, এই দেউল উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। আৰু ইয়াত বিশেষকৈ আমি অকল বিহু অনুষ্ঠানটিয়ে নহয়, বিহুৰ লগত আমি সামঞ্জস্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ইয়াতে উদযাপন কৰোঁ। এইবিলাক প্ৰদৰ্শন হৈছে। আপোনালোকে জানেই যে বৰ্তমান সময়ত বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজত ৰাজনৈতিক প্ৰৰোচনাত পৰি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হৈছে। আজি আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বৰ্তমান ভাতৃঘাতী সংঘৰ্ষৰ যি জুই, সেই জুয়ে সমগ্ৰ ভাৰতৰ লগতে বিশ্বক আকৰ্ষিত কৰিছে। গতিকে আমাৰ এই অঞ্চলত যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ভাষা ভাষীৰ মানুহ আছে, আমাৰ এই অঞ্চলটি খুবেই শান্তি এটা পূৰ্ণ জেগা। ইয়াত কোনো ধৰণৰ সংঘাত নাই। জনগোষ্ঠীয় সমাৰোহত বড়ো, ৰাভা, কোচ ৰাজবংশী, বিহু, হুঁচৰি, বাৰে বৰণীয়া কৃষ্টি দলে বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।